আইনৰ হাতত গতাই দিব লাগে আইনমতে ব্যৱস্থা স্বাস্থ্য সুস্থ মন ইন এছ'চিয়েশ্যন উইথ ভিগান আয়ুৰ্বেদ নমস্কাৰ আজি আপোনালোকৰ সন্মুখত আকৌ আমি উপস্থিত হৈছোহি যোগ প্ৰাণায়াম মেডিটেশ্যনৰ কথা পাতিবৰ কাৰণে শ্বেয়াৰ কৰিবৰ কাৰণে সুস্বাস্থ্য সুস্থ মনৰ আজি অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ তিৰ্যক তাৰাসন ঊৰ্ধ্ব তাৰাসন আৰম্ভ কৰিছোঁ আজি আমাৰ বিষয়বস্তু হ'ল এপিলেপসি মৃগী বেমাৰ হয় আমাৰ ঘৰত এজন ল'ৰা আহিছিলে আমাৰ এটা কিবা কামত তেওঁ আহিছিলে প্ৰথম মই সেই ৰোগ দেখিছোঁ মৃগী বেমাৰ যিদিনাখন দেখিছোঁ সেইদিনাখন আমি অন্ধবিশ্বাসৰ নে কথা নে বেলেগ কিবা কথা গম নাপাওঁ যে চেণ্ডেল পাত আনি মুখত শুঙাই দিছে এখন চামুচ ভিতৰত ভৰাই দিছে চামুচখন ভৰাই দিছে বাৰু ঠিক আছে দাঁতে লাগি যায় কিন্তু তেওঁৰ যিটো অৱস্থা আৰু ইয়াৰ বিষয়ে যেতিয়া মই অকণমান জানিব চেষ্টা কৰিলোঁ এইটোতো ভয়ংকৰ এটা কথা ৰাস্তাত যদি তেনেকুৱা মৃগী ৰোগৰ মানুহ এজন বা ছোৱালী হওক ল'ৰাই হওক তেওঁ যদি তেনেকৈ আক্ৰান্ত হৈ যায় তো তেনেকৈ খুব অসুবিধাত পৰিব তো মৃগী ৰোগী এপিলেপসি ৰোগৰ কাৰণে আজি আমাৰ অনুষ্ঠান আমাৰ ইয়াতে আছে ছয়নিকাৰ লগত আছে ভূপালীৰ লগত আছে ত্ৰিদীপ আৰু আছে আমাৰ দিলীপ তালুকদাৰ তো আমি সকলোৱে একেবাৰে শ্ল'লি লাহে তো আমি এপিলেপসি ৰোগৰ কাৰণে মৃগী ৰোগৰ কাৰণে আজিৰ অনুষ্ঠান আমি আগবঢ়াইছোঁ নিউজ 18ৰ আমাৰ দৰ্শকসকলে এই অনুষ্ঠান চাই থাকিব আৰু এই হাতৰ সূক্ষ্ম এইবিলাক ব্যায়াম কৰি আছে তো এনেকৈ আমি এপিলেপসি ৰোগৰ আক্ৰান্ত ল'ৰা ছোৱালীবিলাকক কেনেকৈ আমি ভাল কৰিছোঁ কেনেদৰে তেওঁলোকে ভাল পাব সেই বিষয়ে আজি আমি অনুষ্ঠান আমি আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ যাম আমি আছোঁ এই পতঞ্জলি যোগপীঠ উত্তৰ পূব পৰিসৰ এয়া আপোনালোকে বিশাল আমাৰ এয়া মিৰ্জাত আছে আমাৰ পতঞ্জলি যোগপীঠ নৰ্থ ইষ্ট চেণ্টাৰ তাৰ বাকৰিত আমি আজি ৰাতিপুৱাৰ এই অনুষ্ঠান আগবঢ়াই লৈ গৈছোঁ এপিলেপসি ৰোগৰ বিষয়ে এইবিলাক সূক্ষ্ম আসন বডিৰ যিটো ষ্ট্ৰাকচাৰ আমাৰ যিটো মেণ্টেল হেৰি ইয়াৰ লগত তেওঁলোকে নৰ্মেল উশাহ লৈ আছে স্বাভাৱিক উশাহ নিশাহৰ প্ৰক্ৰিয়া লৈ আছে এপিলেপসি ৰোগৰ মূল যিটো ঔষধ হ'ল সেই ঔষধেই হ'ল অক্সিজেনৰ বাহিৰে তাত আপোনাৰ বেলেগ ঔষধে কিমান কাম কৰিব যিমানখিনি অক্সিজেনে কাম কৰিব তো এইখিনি মূৰটো সিফালে নিছে ইয়াতো অক্সিজেনৰ কথা আছে মূৰটো উশাহ লৈ পেলাই পিছফালে গৈছে লাহে অকণমান ৰৈ দিবা তো ইয়াত উশাহটো লৈছে অকণমান ৰৈ দিবলৈ কৈছোঁ যেতিয়া ৰৈ দিব কুম্ভকত থাকিব অক্সিজেনটো শৰীৰৰ ভিতৰলৈ গুচি যাব ৰখি যাওঁতে য'ত আমাৰ ব্লক হৈ গৈছে নাৰ্ভবিলাক তাৰ মাজেদি অক্সিজেনটো প্ৰৱাহ হ'ব আৰু তাৰ মাজেদি যেতিয়া অক্সিজেন পূৰা প্ৰৱাহ হ'ব অক্সিজেন গৈ পেলাই আমাৰ নাৰ্ভবিলাক যিখিনি ব্ৰেইনত আছে আমাৰ নাৰ্ভ যিখিনি আমাৰ মগজুত ক্ৰিয়া কৰি আছে সেইখিনি আমাৰ এক্টিভ হৈ যাব কাম কৰিব আমাৰ শৰীৰৰ যিখিনি ৰক্ত সঞ্চালন সেই ৰক্ত সঞ্চালনৰ প্ৰক্ৰিয়াটো এই আসন প্ৰাণায়ামে যিখিনি সূক্ষ্ম আসন এইখিনি গ্ৰীৱাসন হয় এইখিনি আপোনালোকৰ যিখিনি যোগ দিৱসত আপোনালোকে কৰিব যিখিনি যোগ দিৱসত কৰিছে সেইখিনিৰ ভিতৰতে এইখিনি স্পণ্ডিলাইটিছৰ কাৰণে খুব দৰকাৰী আসন কিন্তু আমি আজি কথা পাতি আছোঁ মূলতঃ এপিলেপসি ৰোগৰ কাৰণে এপিলেপসি ৰোগ আমাৰ যেতিয়া হ'ব তেতিয়া আমি মানিমুনি শাক খাব পাৰোঁ সেই ৰোগীক আমি মানিমুনি শাকৰ আঞ্জা খুৱাব পাৰোঁ আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে মানিমুনি শাক সৰুটো নে ডাঙৰটো খাম যিকোনো মানিমুনি ৰস পাত তাৰ শিপা তাৰ লতাৰ সৈতে একেলগে তাক সিজাই পেলাই তাৰ ৰসটো এগিলাচকৈ দিনটোত দুবাৰ খুৱাব পাৰে আৰু মানিমুনি শাকৰ তাৰ ৰসটো উলিয়াই পেলাই পিচি পেলাই তাৰ ৰস উলিয়াই ৰসটো আধা কাপ বা 2-3 চামুচ খাব পাৰে তাৰ লগত ব্ৰাহ্মী শাকৰ তাত ঘিউত ভাজি পেলাই ব্ৰাহ্মী শাক খুৱাব পাৰে ব্ৰাহ্মী শাকটো ঘিউত কেলৈ ভাজি পেলাই খুৱাব বিচাৰে
বহুতে কয় ঘিউটো আমি খাব নালাগে, কোলেষ্ট্ৰল বাঢ়ে, ফেটছ বাঢ়ে, আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া, পেটৰ কাৰণে বেয়া। কিন্তু ঘিউটো এপিলেপচি ৰোগৰ কাৰণে এক ঔষধ হয়। এপিলেপচি ৰোগীসকলে তেওঁলোকে যদি ৰাতি 2 চামুচ 3 চামুচকৈ ঘিউ খায়, তেওঁ বহুতখিনি ভাল পাব এপিলেপচি ৰোগৰ পৰা। আৰু এপিলেপচি ৰোগত নাৰিকল তেল খাব লাগে, বিশেষকৈ ভাৰ্জিন কোকোনাট অইল, যিটো পতঞ্জলিৰ দোকানবিলাকতো পাব। ভাৰ্জিন কোকোনাট অইল প্ৰত্যেক দিনা যদি 2-3 চামুচ খাব পাৰে, তেতিয়াও আপুনি ভাল পাব। আৰু আপোনালোকৰ ওচৰত যদি তেনেকুৱা ৰোগী আছে, পাৰ্চনেলি আপোনালোকে কেয়াৰ কৰিব। ভস্ত্ৰিকা প্ৰাণায়াম কৰি আছে, এই অক্সিজেনে তেওঁৰ ব্ৰেইনত গৈ পেলাই কাম কৰে, আৰু অক্সিজেনটোৱে ইমান সাংঘাতিক কাম কৰে এপিলেপচিৰ ৰোগীৰ ক্ষেত্ৰত। তেওঁ লাহে লাহে তাৰ পৰা উদ্ধাৰ পায়। এপিলেপচি ৰোগীক আপোনালোকে লগ দিব, তেওঁক আপোনালোকে সংগ দিব, আৰু তেওঁক নেগেটিভ যিটো নেগেটিভ পৃথিৱীৰ পৰা, নেতিবাচক চিন্তাধাৰাৰ পৰা উলিয়াই লৈ আহিব। আৰু তেনেকুৱা ৰোগী আমি পাইছিলোঁ এজন তেনেকুৱা ৰোগী একাদশ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ কিবা কাৰণত আমাৰ ওচৰলৈ আহিলে। তেওঁ মৃগী ৰোগত, এপিলেপচি ৰোগত ভুগি আছে। তো আমি তেওঁক চাৰচতাৰ ইষ্ট খাব দিলোঁ, মহামঞ্জিৰা ইষ্ট, আপুনি মেধাৱতী খাবলৈ দিলোঁ, তাৰপিছত এল'ভেৰা জুচ খোৱালোঁ। তো এই মেধাৱতী আৰু এল'ভেৰা জুচে তেওঁক সাংঘাতিক কাম কৰিলে। তেওঁক সোধা হ'ল, তুমি স্কুললৈ কলেজলৈ নোযোৱা নেকি? নাই, মোৰ যাবলৈ ভয় লাগে। তো তেওঁক সুধিলোঁ যে তুমি কি কৰি ভাল পোৱা? তো কপালভাতী প্ৰাণায়াম কৰিব। কপালভাতী প্ৰাণায়াম কৰিলে আমাৰ শক্তিটো বাঢ়ে, এনাৰ্জি লেভেল ষ্ট্ৰং হৈ যায়। তো এপিলেপচি ৰোগৰ ক্ষেত্ৰতো আমাৰ এনাৰ্জি লেভেলটো লাগে। আমাৰ তাত কেতিয়াবা এজন এপিলেপচি ৰোগীয়ে যদি তীব্ৰ গতিত কপালভাতী কৰি দিয়ে, তেওঁৰ অসুবিধা হ'ব পাৰে। সেইকাৰণে লাহে লাহে কৰিব, এজন যোগৰ শিক্ষকৰ লগত থাকিব। আৰু এপিলেপচি ৰোগীয়ে কপালভাতী প্ৰাণায়াম, ভস্ত্ৰিকা প্ৰাণায়াম কৰাৰ লগে লগে সেই ৰোগীজন, যিজনৰ মই কথা কৈছিলোঁ একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে মই লগ পাইছিলোঁ, তেওঁক মই সুধিলোঁ যে তুমি কি কৰি ভাল পোৱা? তেওঁ ক'লে যে মই কেৰম বৰ্ড খেলি ভাল পাওঁ। তেওঁক ক'লোঁ যে তুমি প্ৰত্যেক দিনে কলেজলৈ যোৱাৰ আগতে এটা গেম খেলি যাব, কেৰম বৰ্ডৰ এটা গেম খেলি যাব। আৰু তেওঁক মই লগ দিলোঁ যে কেৰম বৰ্ড মই তোমাৰ লগত খেলিম। মই আপোনালোকক কৈ থৈ যে মই কেৰম বৰ্ড ভালকৈ খেলিব নাজানো, কিন্তু চলি যায়। তো আমি সেই ৰোগীজনৰ লগত সংগ দিলোঁ কেৰম বৰ্ড খেলিবৰ কাৰণে। আৰু কিছুমান যি তেওঁৰ অঞ্চলত যিসকলে ভালকৈ কেৰম বৰ্ড খেলিব পাৰে, তেওঁলোকক আমি লৈ আহিলোঁ তেওঁৰ সেই ল'ৰাজনৰ লগত, ৰোগীজনৰ লগত খেলিবলৈ। আৰু কেৰম বৰ্ড খেলাৰ লগে লগে তেওঁক এটা ইতিবাচক চিন্তাধাৰাৰ মাজলৈ লৈ যাবলৈ সেই সংগী খেলুৱৈ কেইজনকো আমি অলপ বুজাই মেলি দিলোঁ, কাউন্সেলিং কৰিলোঁ। তেওঁলোকেও তেওঁৰ লগত তেনেকৈ কথা পাতিলে। তাৰপিছত আমি তেওঁক খোজ কঢ়ালোঁ, খুব চাহ বাগিচাৰ মাজে মাজে তেওঁক খোজ কঢ়ালোঁ। ৰাতিপুৱা এই যেনেকৈ আমি দেখিছে, আমাৰ পিছফালে এখন সেউজ বননি আছে, সেই সেউজ বননিত খালী ভৰিৰে খোজ কাঢ়িলেও বহুত ভাল। তো তেনেকৈ খোজ কাঢ়িব লাগে। আৰু ৰাতি যেতিয়া জোনবাইটো ওলায়, চন্দ্ৰ যেতিয়া ওলায়, আকাশত যেতিয়া তৰা থাকে, তো আমি খালী ভৰিৰে এনেকৈ থাকি পেলাই আমি ওপৰলৈ এনেকৈ এই চন্দ্ৰ চাই থাকিব লাগে। তো চন্দ্ৰ আমি যিমান সময় থাকোঁ, আৰু পূৰ্ণিমাত যদি চাই আৰু ভাল, পূৰ্ণিমাৰ আগদিনাখনো অকণমান ডাঙৰ হৈ থাকে, তাৰ আগদিনাখন। তো আমি পূৰ্ণিমাৰ দিনাখন যদি আমি ঘাঁহনিত, সেউজীয়া ঘাঁহনিত সুদা ভৰিৰে থাকি আমি যদি ওপৰলৈ চাই পেলাই চন্দ্ৰক চাই থাকোঁ, আমি তেতিয়াও এপিলেপচি ৰোগীক ভাল কৰিব পাৰোঁ। এপিলেপচি ৰোগীক ভাল কৰিবৰ কাৰণে আটাইতকৈ মহৌষধ হ'ল, উৎকৃষ্টতম ঔষধ হ'ল নাড়ী শুদ্ধিকৰণ প্ৰাণায়াম। তো সোনাক বন্ধ কৰি বাওনাকে বতাহ ল'ব, অনুলোম বিলোম প্ৰাণায়ামেই হয়। কিন্তু নাড়ী শুদ্ধিকৰণ প্ৰাণায়ামত কি হয়, আমি বাওঁফালে উশাহটো লৈ পেলাই অকণমান সময় ৰাখি দিওঁ, আকৌ সোনাকে লৈ অলপ ৰাখি দিওঁ। তো ৰখাই দিয়াৰ লগে লগে অক্সিজেনটো কি হয়, আমাৰ শৰীৰৰ মাজলৈ সি গুচি যায়, আমাৰ নাৰ্ভবিলাকৰ মাজলৈ গুচি যায়, নাৰ্ভবিলাকে তাক লৈ যায়। আৰু য'ত নাৰ্ভবিলাকে অকণমান দুৰ্বল অনুভৱ কৰি আছে, যিটো কাৰণে তেওঁৰ এপিলেপচি ৰোগ হৈছে, মৃগী ৰোগ হৈছে, কিছুমান নাৰ্ভে তেওঁৰ ব্ৰেইনত কাম কৰিব নোৱাৰে, তেওঁৰ মগজুত অসাৰতা আহি যায়, মগজুৰ বেছিভাগ নাৰ্ভেই ইনএক্টিভিটি হৈ আছে, বেমেজালি দেখুৱাই আছে, তেওঁলোকে মস্তিষ্কৰ নিৰ্দেশ নিজেও পালন কৰিব পৰা নাই, আৰু শৰীৰৰ
বেলেগ অংগ প্ৰত্যংগবিলাকলৈও তেওঁ সেইটো নিৰ্দেশটো পঠিয়াব পৰা নাই। তো এই নাৰ্ভবিলাকৰ ক্ষেত্ৰত যে অনুলোম বিলোম প্ৰাণায়াম তেওঁলোকে কৰি আছে, তো অনুলোম বিলোম প্ৰাণায়াম কৰি আছে, বাওনেকে গ'ল, গৈ বতাহটো আহিলে, গৈ বাওনেকে আহি পেলাই এই সোঁনাকত এইফালে আহিলে ব্ৰেইনত এনেকৈ আহি নাৰ্ভবিলাক প্ৰায় কোটি কোটি ইয়াতে নাৰ্ভ আছে, আমাৰ 72 কোটি শৰীৰটোৰ নাৰ্ভ আছে, তাৰ ভিতৰত মেক্সিমাম নাৰ্ভ এই সাধাৰণ এই জালিখনৰ মাজতে আছে। তো তেনেকৈ বাওনেকে যেতিয়া বতাহ সোঁনাকে যেতিয়া বতাহ লৈছে, এই বাওঁফালে মূৰটোলৈ আহিছে। তো ইয়াৰ যিখিনি ভিতৰত নাৰ্ভ আছে, সেই নাৰ্ভখিনি পূৰা এক্টিভ হৈ গৈছে, সেইখিনি কাম কৰিবলৈ আৰম্ভ কৰিছে, তাৰ ইনএক্টিভিটি দূৰ হৈ গৈছে। তাৰ ভিতৰত যদি কোনোবা নাৰ্ভ মৰি গৈছিলে, সি তাক আকৌ ৰিজেনেৰেট কৰিছে। তো এই নাড়ী শুদ্ধিকৰণ প্ৰাণায়ামটো যিমান সময় ৰখাব পাৰে, এওঁলোকে 5 ছেকেণ্ড 10 ছেকেণ্ড ৰখাই আছে। যিবিলাকে পাৰে এই ৰখাই দিয়াৰ কুম্ভকত থকাৰ সময়সীমাটো বঢ়াই দিব, আৰু তেতিয়া ইয়াৰ পৰিমাণটো সেই অক্সিজেনখিনি সোঁফালে থাকি গ'ল, পিছৰবাৰ বাওঁফালে থাকি গ'ল, তাৰপৰা ভিতৰতে অক্সিজেনখিনি চলাচল কৰি থাকিলে। তো মৃগী ৰোগৰ কাৰণে নাড়ী শুদ্ধিকৰণ প্ৰাণায়াম হ'ল আটাইতকৈ মহৌষধ। তাৰ লগত ব্ৰাহ্মী শাক, তাৰ লগত মেধাৱতী খুৱাওক। মেধাৱতী দুটা দিনটোত 3 বাৰ খুৱাওক, ভাত খোৱাৰ আধা ঘণ্টা আগত। হয়, মেধাৱতী খালে অকণমান টোপনিও বাঢ়িব, টোপনিটো খুব দৰকাৰ। আৰু যদি তেওঁৰ অকণমান হাত ভৰি যদি অকণমান জিনজিনোৱা থাকে, হাত ভৰি যদি অকণমান কাম কৰিবলৈ অসুবিধা হৈছে, তেতিয়াহ'লে অশ্বগন্ধা ৰিষ্ট খুৱাব পাৰে। অশ্বগন্ধা চূৰ্ণ আছে, অশ্বগন্ধা কেপচুল আছে, অশ্বগন্ধা টেবলেট আছে। তো অশ্বগন্ধায়ো আমাক বহুত কাম দিয়ে। আপুনি কোনোবা নাৰ্চাৰীত যাব পাৰে, নাৰ্চাৰীত গৈ পেলাই অশ্বগন্ধাৰ পুলি আনি পেলাই, অকণমান কষ্টলি হৈ যায়, অশ্বগন্ধা পুলি আনি ঘৰত খেতি কৰিব পাৰে। কিন্তু অশ্বগন্ধা সকলো মাটিত নহয়। আপুনি যি খেতিয়কৰ পৰা আনিব অশ্বগন্ধা পুলি, তো খেতিয়কক সুধি ল'ব কেনেকুৱা মাটি লাগে, কেনেকৈ তাক প্ৰতিপাল কৰিব লাগে। অশ্বগন্ধাৰ খেতি চব ঠাইতে নহয়। আমি এখন খেতিপথাৰ দেখি আহিছিলোঁ, প্ৰায় 70,000 অশ্বগন্ধা তাত গছ আছে শ্বিলঙৰ পৰা যোৱাই যোৱা ৰাস্তাত। তো তাত সেই মাটিখিনি উপযুক্ত মাটি, তো আমি চাবলৈ গৈছিলোঁ। কিন্তু তাৰ পৰা পুলি আনি পেলাই যেতিয়া মই তেওঁলোকৰ মতেই মাটি আনি পেলাই গুৱাহাটীত ৰুলোঁ, তো বেছিদিন নাথাকিলে সেই অশ্বগন্ধা পুলি মৰি গ'ল। সেইকাৰণে আপুনি সেই মাটি তাত তেনেধৰণে যিখিনি সাৰ লাগে তেনেকৈ দিব লাগিব। অশ্বগন্ধা পুলি আপুনি ঘৰত ৰুই পেলাই খেতি কৰিব পাৰে। আৰু অশ্বগন্ধা আপুনি যদি নাপায়, ঠিক আপুনি অশ্বগন্ধা কেপচুল খাওক, অশ্বগন্ধা টেবলেট খাওক, অশ্বগন্ধা পাউডাৰ গাখীৰৰ লগত মিহলাই খাওক। আৰু ঠিক গাখীৰৰ লগত কিয় খাব লাগে? গাখীৰ খাব লাগে এপিলেপসি ৰোগীৰ ক্ষেত্ৰতো খুব দৰকাৰী। গাখীৰৰ লগত আপুনি অকণমান হালধি 1 চামুচ ৰস, তাৰ লগত অশ্বগন্ধা পাউডাৰ 1 চামুচ, তাৰ লগত শিলাজিৎ ৰস অকণমান মিহলাই পেলাই গুলি পেলাই আপুনি প্ৰত্যেক দিনে সেই পেচেণ্টক খুৱাওক। আৰু সেই পেচেণ্টে প্ৰতিদিন প্ৰতি সাঁজত তেওঁ কোমোৰা খাব। কোমোৰা প্ৰতি সাঁজত নোৱাৰিলেও দাইলত দি পেলাই বইল কৰি পেলাই খাব, কোমোৰাৰ ভাজি খাব। ঠিক তেনেদৰে লাউৰ জুচ খাব, এল'ভেৰাৰ জুচ খাব, আৰু গিলৈ জুচটো খাব। কিন্তু তেওঁ এক্টিভ হৈ থাকিবৰ কাৰণে অকল কেৰম বৰ্ডে নহয়, আমি অন্য ধৰণৰ খেলা ধূলাও কৰিব লাগে। তো আমাৰ তেওঁ ফ্ৰী হেণ্ড এক্সাৰচাইজ কিছুমান কৰিব লাগে। তেওঁলোকে এতিয়া দণ্ডাসনত বহিব, ভৰিকেইটা এইফালে মেলি দিয়া, এইফালে চোৱা ভৰিকেইটা। তো ভৰিৰ যিবিলাক ফ্ৰী হেণ্ড এক্সাৰচাইজ, এই এপিলেপসি ৰোগীবিলাকৰ কি হয়, তেওঁ যেতিয়া মূৰ ঘূৰাই যায়, তেওঁৰ বেমাৰটো আহে, তেওঁ পৰি যায়, পৰি গ'লে গতিকে তেওঁৰ যদি ভৰি দুৰ্বল, তেওঁৰ অসুবিধা হ'ব। সেইকাৰণে ভৰিকেইটা ষ্ট্ৰং কৰিবৰ কাৰণে উশাহটো লৈছে, ভৰিটো আগফালে টানিছে, আকৌ এৰি এইফালে নিছে, আকৌ তেনেকৈ এইফালে আনিছে। তো এনেকৈ ৰাখি দিব, অকণমান সময় ৰাখি দিলে, এনেকৈ ৰৈ দিলে, কোনোবা থাকিলে আকৌ এৰি দিলে। ঠিক তেনেকৈ ভৰিটো অকণ দাঙি দিলে, এনেকৈ আহি এনেকৈ লগাই আৰু অকণমান টানি দিলে, ৰৈ দিলে, আকৌ এইটোত এৰি দিয়া, আকৌ। তো ভৰিৰ যিটো জোৰ, তাৰ শক্তি বঢ়াবৰ কাৰণে ভৰিৰ আসনবিলাক এনেদৰে কৰি থাকিব লাগে। তাৰ লগত ব্ৰেথিং এক্সাৰচাইজ কৰিব, তাৰ লগত উশাহ নিশাহটো লৈ থাকিব। তাৰপিছত খৰকৈ কৰা, স্পীডত কৰা, খৰকৈ উশাহ লোৱা, খৰকৈ লৈ উশাহ লোৱা, 1 2 1 2। তো এনেকৈ অভ্যাস কৰিব। 2টা ভৰি টানা, 2টা ভৰি। আৰু ভৰিটো ঠিকে ৰাখিবৰ কাৰণে জাম কৰা। তেনেকৈ জাম কৰিলে এই যিটো মাংসপেশী আছে, এই মাংসপেশীটোৰ এক্সাৰচাইজ হ'ল।
এই মাংসৰ ভিতৰত আকৌ নাৰ্ভ আছে, সেই নাৰ্ভবিলাক এক্টিভ হৈ গ'ল। তো আমি এই এক্সাৰচাইজটো আমি একেবাৰে সাধাৰণ, প্ৰত্যেক মানুহে কৰিব পাৰে, সৰু ডাঙৰ বুলি নাই, কিন্তু এই এক্সাৰচাইজ প্ৰত্যেকেই কৰি আছে ইয়াতে আমাৰ। আৰু এই এক্সাৰচাইজ কৰাৰ লগে লগে তেওঁৰ ভৰিটো শক্তিশালী হৈ গ'ল। আৰু ভৰি যেতিয়া শক্তিশালী হ'ব, তেওঁ কেতিয়াবা মৃগী ৰোগী যেতিয়া পৰি যায়, তেওঁ ভৰিটো যদি শক্তিশালী হৈ থাকে, তেওঁ ক'ৰবাত ধৰি পেলাই ৰখি যাব পাৰে, তেওঁ বাচি যাব পাৰে, তেওঁক আমি মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। আহকচোন আমি এপিলেপচি ৰোগৰ আজিৰ এই বিশেষ অনুষ্ঠান আমি ভালদৰে নিজে শুনিছোঁ। আমি প্ৰত্যেকে এইটো শ্বেয়াৰ কৰিব, আপোনালোকৰ বন্ধুসকলক, আপোনালোকৰ পৰিয়ালৰ মেম্বাৰসকলক এইটো চাবলৈ দিব, কিয়নো আমাৰ সমাজত এপিলেপচি ৰোগত ভোগা বহুত ল'ৰা ছোৱালী আছে। আমাৰ চিনাকিৰ ভিতৰত ছোৱালী আছে এজনী, তেওঁ প্ৰাণায়াম কৰিছে, আসন কৰিছে, কিন্তু ইয়াত চিকিৎসা বহুত দীঘলীয়া হয়, চিকিৎসা ইয়াতে ভাল নাপাবও পাৰে, কিন্তু প্ৰাণায়াম কৰিলে, আসন কৰিলে অকণমান ভাললৈ আহে, কণ্ট্ৰল হয়, কিন্তু সম্পূৰ্ণ ভাল কৰিবৰ কাৰণে বহুত দিন লাগে। আৰু এই বহুত দিনটো মানুহে প্ৰাণায়াম কৰি থাকিবলৈ আমনি পায়, আৰু সেই আমনিদায়ক পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমি অন্য কিছুমান আসনো ইয়াৰ লগত আমি কৰি থাকিব লাগে। ঠিক তেনেদৰে অকণমান শুই দিয়া সাধাৰণ কিছুমান আসন, ভৰিৰ কাৰণে চাইকেল চলোৱা। আমি চাইকেল আমি সদায় চলাব নোৱাৰোঁ, হয়তো কেতিয়াবা আমি এনেকুৱা ঠাইত থাকিমগৈ তাত চাইকেল নাপাম আমি, তো আমি এনেদৰে চাইকেলিং, এইটো দ্বিচক্ৰিকাসন বুলি কয়। তো দীঘলীয়াকৈ পূৰা আমাৰ দিলু তালুকদাৰে ধুনীয়া ডাঙৰ চাইকেল চলাইছে, তোমালোকে সৰু চাইকেল চলোৱাইছা, ডাঙৰ চাইকেল চলোৱা পূৰা। আকৌ হেৰি অল্টাৰনেটিভ বেক মাৰি দিয়া। তো আমি ভৰিটো ঠিক ৰাখিবৰ কাৰণে, ভৰি শক্তিশালী কৰি ৰাখিবৰ কাৰণে দ্বিচক্ৰিকাসন। তেনেকৈ ঠিক পাদৰ বৃত্তাসন, আমি এটা এটা ভৰিকে গোল গোলকৈ ঘূৰাম, লাহে লাহে, একেবাৰে লাহে লাহে, আস্তে আস্তে, ক্লকৱাইজ, এণ্টি ক্লকৱাইজ। তো আমি এনেদৰে এপিলেপচি ৰোগৰ কাৰণে আমি কৰি আছোঁ আসন, আমি কৰি আছোঁ প্ৰাণায়াম, আমি পাতি আছোঁ মেডিটেশ্যনৰ কথা। আৰু এই বুঢ়া আঙুলিটো ইয়াত একুপ্ৰেছাৰ কৰিব, যিসকল এপিলেপচি ৰোগৰ ক্ষেত্ৰতো এইটো বহুত দৰকাৰ। এইটো খুব জোৰকৈ এনেকৈ টিপিব লাগে দুইটা হাতৰ, আৰু দুইটা ভৰি বুঢ়া আঙুলিটো টিপিব লাগে। এপিলেপচি ৰোগৰ কাৰণে এইটো খুব দৰকাৰ। তো আমি দুইটা ভৰিৰে ঘূৰাই দিওঁ অকণমান, দুইটা ভৰিৰে। তো আমি এপিলেপচি ৰোগৰ কাৰণে আমি সহজ সহজ আসনবিলাক আপোনালোকক কৰাই দেখুৱাই আছোঁ। এইখিনি কৰি তাৰ লগত আপোনালোকে নাড়ী শুদ্ধিকৰণ প্ৰাণায়াম ৰাতিপুৱা 1 ঘণ্টা, গধূলি 1 ঘণ্টা প্ৰত্যেক দিনে কৰিব। তাৰ লগত মানিমুনি শাকৰ জোল খাবলৈ নাপাহৰিব, মেধাৱতী খাবলৈ নাপাহৰিব, ব্ৰাহ্মী শাক খাবলৈ নাপাহৰিব, ঘিউ 1 চামুচ 2 চামুচ প্ৰত্যেক দিনে খাব। তাৰ লগত আপোনালোকে ভাৰ্জিন ককনাট অইল খাব, নাৰিকল তেলটো খুব দৰকাৰ। আপোনালোকে আয়ুৰ্বেদিক দোকানত গৈ তাৰ চিকিৎসকৰ লগতো আলোচনা কৰিব পাৰে, আৰু তাৰ দ্বাৰা আপোনালোকে বহুত লাভ পাব। হয়, তো এইবিলাক সহজ আসন। এখন এখন ভৰি উঠাইছে, তাৰপিছত 2খন ভৰি উঠাই অৰ্ধশলাসন কৰিব। তো ইয়াৰ দ্বাৰা আমি এই যে ভৰিটো উঠাইছে, উশাহ লৈ পেলাই উঠাইছে, উশাহটো পূৰা গ'ল, তাৰপৰা উশাহটো এইফালে গৈ পেলাই আহি পেলাই বুকুলৈ আহিলে, বুকুৰ পৰা আহি ব্ৰেইনলৈ গ'ল, তাৰপৰা আহি পেলাই পূৰা পূৰ্ণাংগ হলাসনো কৰিলে, এনেকৈ পূৰ্ণাংগ হলাসনো কৰিলে। যিসকলে পাৰে কৰিব, যিসকলে নোৱাৰে নালাগে, তো পূৰ্ণাংগ হলাসনো কৰিলে, ঠিক আছে। তো আমি এনেদৰে ৰোগীসকলক আমি এনেদৰে সৰু যিখিনি সহজ আসন সেইখিনি আমি কৰাম। আৰু লাহে লাহে তেওঁলোকে যেতিয়া সৰু ল'ৰা ছোৱালী, তেওঁলোকে অকণমান টান আসনো কৰিব পাৰিব। বুঢ়া আঙুলিটো এতিয়া নাকত লগাই দিব তেওঁ লৈ পেলাই ধুনীয়াকৈ, যিসকলে পাৰে কৰিব। ইটো ভৰি লাহে লাহে প্ৰেক্টিছ কৰিলে এইবিলাক হৈ যায়। যিসকল এপিলেপচি ৰোগত আক্ৰান্ত হৈছে তেওঁলোকক এইখিনি কৰিব। এইখিনি কৰাৰ লগে লগে কি হয়, আমি উশাহটো পূৰা শৰীৰৰ ভিতৰত গুচি যায়, সেই অক্সিজেনটো আমাৰ ব্ৰেইনত যায়। আৰু ত্ৰিদিপে দুইটা ভৰি লৈ পেলাই কৰিব, তোমালোকে পাৰিলে কৰিবা, চেষ্টা কৰা, যদি নোৱাৰা নালাগে কৰিব। তো এইদৰে আমি চেষ্টা কৰিছে দিলীপ তালুকদাৰ, সেয়া তেওঁ এনেদৰে চেষ্টা কৰি থাকিলে নিশ্চয় কেইদিনমান পিছত কৰিব পাৰিব।
তো এইবিলাক সৰু ল'ৰা ছোৱালীক আসন আমি অভ্যাস কৰি থাকিলে ডাঙৰসকলেও নিশ্চয় কৰিব পাৰে। আমি কৰি আছোঁ এপিলেপচি ৰোগৰ কাৰণে কেইটামান বিশেষ আসন। আমি ইয়াৰ দ্বাৰা পৱন মুক্তাসনো কৰিব পাৰে। পৱন মুক্তাসন কৰা এটা এটা ভৰি প্ৰথমতে কৰিব নহয়, এটা না এইটো ভৰি মেলি দিয়া, এইটো ভৰি মেলি দিয়া, এইটো ভৰি দুটা হাতে ধৰা, নাকটো লগাই দিয়া, পৱন মুক্তাসন। তাৰপিছত এইটো ভৰি। তো পৱন মুক্তাসন আমি আচলতে পেটৰ কাৰণে কৰোঁ, আমি গেষ্ট্ৰিকৰ কাৰণে কৰোঁ, কিন্তু এপিলেপচি ৰোগীক আমি ভাল কৰিব লাগে। তেওঁ আসনো কৰিব লাগে, ভিতৰলৈ অক্সিজেন কৰিব লাগে, দুইটা ভৰিৰে কৰা। তো আমি তেওঁক ভাল কৰিব লাগে, তেওঁৰ ব্ৰেইনলৈ আমি অক্সিজেন পঠিয়াব লাগে। মূল কথাটো হ'ল আমি এপিলেপচি ৰোগৰ তেওঁৰ ব্ৰেইনত আমি গোটেই মগজুৰ ক্ৰিয়া, তাৰ একশ্যন, তাৰ ৰিয়েকশ্যন গোটেইখিনি আমি কৰিব পাৰিম মাত্ৰ নাড়ী শুদ্ধিকৰণ প্ৰাণায়ামৰ দ্বাৰা। কিয়নো আমাৰ গোটেই চেলবিলাক, নাৰ্ভবিলাক, ইয়াতে আমাৰ চেলবিলাক আছে। অক্সিজেনটো যেতিয়া আমাৰ এইফালেদি গ'ল, এইফালেদি গৈ পেলাই ইয়াতে ক্ৰিয়া কৰি এইফালে আহিলে, আকৌ এইফালেদি গ'ল, এনেকৈ ইয়াতে ক্ৰিয়া কৰিলে। তো মগজুৰ যিখিনি আমাৰ নাৰ্ভ, যিখন জালিৰ নিচিনা আমাকে নাৰ্ভ আছে, শিৰা উপশিৰাবিলাক আছে, সেই শিৰা উপশিৰাবিলাক এক্টিভ হৈ যায়। তাত যিবিলাক নাৰ্ভ মৰি গৈছে সেইবিলাক ৰিজেনেৰেট হয়, সেইবিলাক বাচি যায়। তো এইবিলাক সহজ আসন চবেই কৰিব পৰাকৈ তেওঁলোকে কৰি আছে, আপোনালোকক দেখুৱাইছে। তো আমি এতিয়া অকণমান মেডিটেশ্যন তেওঁলোকক কৰিবলৈ ক'ম। এনেকৈ আসন কৰাৰ পিছত অলপ শৱাসন কৰিব লাগে। 1 মিনিট সময় চবেই শৱাসন কৰিব। যিহেতু এপিলেপচি ৰোগী অকণমান ব্ৰেইনটো কমজোৰ হৈ থাকে, মগজুটো অকণমান কষ্ট পাই থাকে, তেওঁলোকে আসন কৰাৰ পিছত শৱাসন কৰাটো অতি দৰকাৰ। তো ভ্ৰামৰী প্ৰাণায়াম কৰিব। ভ্ৰামৰী প্ৰাণায়াম এজন এপিলেপচি ৰোগীৰ ক্ষেত্ৰত 100 বাৰ 200 বাৰ কৰিব লাগে। আমি এতিয়া 2-3 বাৰ কৰি আপোনালোকক দেখুৱাইছোঁ। কাণ বন্ধ থাকে, চকু বন্ধ থাকে, আৰু উশাহটো লৈ পেলাই যেতিয়া আমি উশাহটো এৰি দিওঁ নাকেৰে, এটা গুমগুমনিৰ শব্দ হয়, ভোমোৰাৰ দৰে শব্দ হয়, ভু ভু, আৰু গোটেই ব্ৰেইনটো এক্টিভ হৈ যায়। যিসকলে আমাৰ সন্মুখত বহি আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকে কৰক, তেওঁলোকৰ ব্ৰেইনটোৰ এক্টিভিটি গম পাব। ব্ৰেইনৰ ভিতৰত এটা খলকনি লাগি গৈছে। ব্ৰেইনৰ ভিতৰত যিবিলাক চেল আছে, চেলবিলাক গোটেই এক্টিভ হৈ গৈছে, ছুপাৰ এক্টিভ হৈ গৈছে। আৰু এই তাৰ ভিতৰত যিবিলাক তেজ চলাচল কৰি আছে, তেজবিলাকৰ উত্তেজনা বাঢ়ি গৈছে, আৰু তেজৰ উত্তেজনাই আৰু এই খলমলনি যি লাগি গৈছে নাৰ্ভবিলাকৰ, সি আমাৰ যি এপিলেপচি হোৱাৰ যিবিলাক নাৰ্ভ আছে, যিটো ৰোগ আছে, যিবিলাক বীজাণু আছে, যিবিলাক ইনএক্টিভ চেল আছে, সেইবিলাকক সি এক্টিভ কৰি দিয়ে, তাক বীজাণুবিলাক তাক নাশ কৰি দিয়ে, বীজাণুবিলাক ধ্বংস কৰি দিয়ে। আৰু আমাৰ যেতিয়া চেলবিলাক এক্টিভ হৈ যাব, তাৰ এপিলেপচি ৰোগ নাইকিয়া হৈ যাব। তো হাত দুখন নমাই পেলাই উদ্গীত প্ৰাণায়াম কৰিব। ভ্ৰামৰী প্ৰাণায়াম যেনেদৰে কৰিব লাগে 100 বাৰ 200 বাৰ, তো এই উদ্গীত প্ৰাণায়ামো 100 বাৰ কৰিব লাগে। আমি এতিয়া 5 বাৰ কৰিম উদ্গীত প্ৰাণায়াম, এওঁলোকে 5 বাৰ কৰিব। উদ্গীত প্ৰাণায়াম যেতিয়া কৰিব, ওমকাৰ জপ কৰিব, তেওঁৰ মূৰত এটা শক্তিৰ সঞ্চাৰ হ'ব, তেওঁ সেই ওপৰলৈ গুচি যাব। সেই ওম শব্দই তেওঁক পৃথিৱীৰ যি সৃষ্টিকৰ্তা, বিশ্বব্ৰহ্মাণ্ডৰ যি সৃষ্টিকৰ্তা, তেওঁৰ ওচৰলৈ লৈ যাব। তেওঁৰ ওচৰত তেওঁ সেই শক্তি পাব, আৰু সেই শক্তিয়ে, সেই এনাৰ্জিয়ে তেওঁৰ এপিলেপচি ৰোগ নাইকিয়া কৰি দিব। তেওঁৰ ব্ৰেইনৰ এক্টিভিটি বাঢ়ি যাব, ব্ৰেইনটোৱে সঠিকভাৱে কাম কৰিবলৈ ল'ব, আৰু তেওঁ সকলো ৰোগৰ পৰা মুক্ত হৈ আহি এই পৃথিৱীত তেওঁৰ কৰিবলগীয়া কামখিনি কৰিব। তো আমি এইদৰে এপিলেপচি ৰোগৰ বিষয়ে আজি কথা পাতিছোঁ। এপিলেপচি ৰোগত আমি কেনেদৰে আমি ভাল থাকিম, কেনেদৰে আমি নিজকে বচাই ৰাখিম এপিলেপচি ৰোগৰ পৰা, সেইখিনি কথা পাতিলোঁ, আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াৰ মূল ধাৰা হ'ল নাড়ী শুদ্ধিকৰণ প্ৰাণায়াম। দুখন হাত ওপৰলৈ নি পেলাই মোহাৰিব। তো এই মেডিটেশ্যন আমি ইয়াতে 2 মিনিট 1 মিনিট কৰিলোঁ। যিসকল ৰোগী আছে তেওঁলোকক 10 মিনিট কৰাব, কিন্তু আপোনালোকক কৈ থওঁ, তেওঁ 10 মিনিট প্ৰথম দিনা কোনো কাৰণত নকৰিব। তো সেইটোৱেই সমস্যা। গতিকে আপোনালোকে কাউন্সেলিং কৰি, আপোনালোকে বুজাই মেলাই, আপোনালোকৰ ওচৰত যদি যোগ শিক্ষক আছে তেওঁৰ লগত বহি পেলাই
তেওঁক কৰিবলৈ চেষ্টা কৰাব 1 মিনিটৰ পৰা 10 মিনিট 10 মিনিটৰ পৰা 20 মিনিট তেনেদৰে 1 ঘণ্টালৈ লৈ যাব আৰু তেনেদৰে তেওঁ এদিন ভাল পাব কিন্তু মূল প্ৰাণায়াম হ'ল নাড়ী শুদ্ধিকৰণ প্ৰাণায়াম অনুলোম বিলোম প্ৰাণায়াম আৰু আমি আকৌ এবাৰ অনুলোম বিলোম প্ৰাণায়াম কৰোঁ চবে কৰা তোমালোকেও কৰা আমি আৰু ইয়াৰ অনুলোম বিলোম প্ৰাণায়াম নাড়ী শুদ্ধিকৰণ প্ৰাণায়ামৰ মাজেদিয়ে আজি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম সকলোৱে নাড়ী শুদ্ধিকৰণ প্ৰাণায়াম কৰি থাকক অকল এপিলেপছিয়ে নহয় আমি ব্ৰেইন আমাৰ মগজুৰ শক্তি আমাৰ কৰ্মদক্ষতা আমাৰ মেধা আমাৰ বৌদ্ধিক আমাৰ আধ্যাত্মিক চেতনা আমাৰ শিক্ষাগত অৰ্হতা আমাৰ কৰ্মৰ যিবিলাক প্ৰয়োজনীয় আমাৰ সমল যিখিনি শক্তি আমাক লাগে সেই শক্তি যাতে বৃদ্ধি কৰে এই প্ৰাণায়ামে তাৰে কামনা কৰিছোঁ আৰু আপোনালোক সকলোৱে নাড়ী শুদ্ধিকৰণ প্ৰাণায়াম কৰি ভালে থাকক সকলোকে প্ৰণাম ওম ধন্যবাদ সুস্বাস্থ্য সুস্থ মন ইন এছ'চিয়েশ্যন উইথ ভিখান আয়ুৰ্বেদ